ইটো মহাভাগৱত শুনিলাহা সভাসদ। ঐ দুৰ্ঘোৰ দাৰুণ দুৰ্ঘোৰ যম লোক ইয়ো যায় আলে জালে কেতিখনে ধৰে কালে অজমপুৰ আবেকেনে শোক অজিকাই জয়া কুলমন ইটো ভাৰ্যা পুত্ৰ ধন নাটকে তাতকে হবে মায়া তিলকে সংযোগ হৈ তিলকতে কিছু নুই অচঞ্চল মেঘৰ যেন ছায়া বিষয়ক কৰি ভুইগ কৃষ্ণৰ সেৱাৰ যোগ্য ভাৰতত নৰকলে বৰ ইয়াক পাই হেলা কৰি সদা নুহুমৰে হৰি কিনু নৰ অধম পামৰ শাস্ত্ৰয়ো বুজিয়া মৰ্যা সদায়ে কৃষ্ণক ভজা ভূয়া এক শৰণ কৃষ্ণত কৃষ্ণক কৰিও সেৱ কৃষ্ণ হে পৰম দেৱ অচিন্তা তান শৰণ নত এ মায়াৰো ভাঙিব কাপ তৰি বাজাতনা তাপ যমৰু গুচিবে হবে দায়া দায় যাৰ নাম ললে তৰি হেনয় বান্ধৱ হৰি ইহ পৰ লোকৰ হায় তানে শুনা গুণনাম হস্তে কৰা তানে কাম অমুখত নেৰিবা হৰি নাম এতেকে পাপক বঞ্চা অক্ষয় পুণ্যক হংসা নিৰন্তৰে বোলা ৰাম ৰাম কৃষ্ণ 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 পৰম ভক্তি ভাজন বাপা হেমস্ত এয়া আহি আমি আজি উপদেশত গুৰুজনাই আমাক আহ্বান জনাইছে যিহেতু এই অজামিল উপাখ্যান ভাগৱতৰ ষষ্ঠ কন্ধ এটি বৰ ভকতি মাৰ্গৰ এটি ধৰ্মীয় এটা আমাৰ ভক্তি মাৰ্গৰ এটা অধ্যায় এই অধ্যায়ৰ যোগেদি আমাক সমস্তজনক আজি তিনিটা দিন হৈ গৈছে দত্তপ্ৰভু জনাই আমাৰ প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্তপ্ৰভু জনাই সুন্দৰ এটা বহল বিশ্লেষণেৰে
5টি গোটত তেখেতে সমাপ্তি ঘটাইছে। তাৰ দ্বিতীয় দিনা আমাৰ 8টা গোটেৰে আমাৰ পৰম শ্ৰদ্ধাৰ শিৱসাগৰ জিলা শাখাৰ শৰণাচাৰ্য আমাৰ গাংগুলী প্ৰভু জনাই সুন্দৰ বিশ্লেষণে আপোনালোকক কৃতাৰ্থ কৰিছে। আমি তাৰ বিষয়ত বিশেষ ক'বলৈ আগবঢ়া নাই। কিন্তু আমি এই মহাভাগৱত শাস্ত্ৰ, যিহেতু পুৰাণৰ সূৰ্য, এই মহাভাগৱত ইয়াক ভাস্কৰ নিচিনা জ্যোতিমান আৰু পোহৰ যেতিয়াই বৈকুণ্ঠলৈ প্ৰভু ভগৱন্ত যাব লগা হ'ল, সমস্ত বল বীৰ্য শক্তি এই মহাভাগৱতত তেখেতৰ পবিত্ৰ মুখৰ বাণী এই জনসমাজনৰ কাৰণে আমাক ৰাখি থৈ গ'ল। যিয়ে মহাভাগৱত শাস্ত্ৰ এই পবিত্ৰ বাণীসমূহ ইয়াৰ তত্ত্ব জ্ঞান আয়ত্ত কৰি দৃঢ়তাৰে গ্ৰহণ কৰি জীৱন ধন্য কৰিছে আৰু পালনীয় কৰি জীৱন ধন্য কৰিছে, আৰু সেইসকলকো মহাভাগৱত বুলি শাস্ত্ৰই আখ্যান দিছে। সেয়েহে ইয়াত এক তাত্ত্বিক দিশো আমি জানিবলগীয়া বহু কথা আছে অজামিল উপাখ্যানৰ দ্বাৰাই। অজামিল পৰম ধাৰ্মিক আছিল। পূৰ্বজন্মত তেখেত অনুদৰ আছে বুলি আমি পাইছো। কালি জন্ম বৃত্তান্ত তেখেতে কৈছে আমাৰ প্ৰভু জনাই। কিন্তু আমি তাৰ ওপৰত ক'বলৈ যোৱা নাই। যিহেতু অজামিল পৰম ভক্ত হৈ তেওঁ এখন গৃহ আছিল, তেওঁ পিতৃ মাতৃ পৰম সাধু ব্ৰাহ্মণ আছিল, আৰু তেওঁ এগৰাকী তেওঁ প্ৰতিবত্ৰা বা কলংকিতা নাৰী বুলি যাক ক'ব পাৰি শাস্ত্ৰই সিদ্ধান্ত দিছে, তেনে এগৰাকী সুন্দৰ কন্যালৈ তেওঁ এখন সুন্দৰ জীৱন যাপন কৰিছিল। তেওঁ পিতৃ মাতৃৰ দ্বাৰাই গুৰুগৃহত তেওঁ বেদ অধ্যয়ন কৰাই তেওঁক এজন ধাৰ্মিক পণ্ডিত, ধাৰ্মিক হিচাপে পুত্ৰ হিচাপে তেওঁ পিতৃ মাতৃয়ে তেওঁক ডাঙৰ দীঘল কৰিছিল, আৰু তেওঁ শিক্ষা গ্ৰহণ কৰি এজন ধৰ্মজ্ঞ পুৰুষ হৈছিল। আৰু পিতৃ মাতৃ বাক্য পালন কৰি তেখেতে বনলৈ যাবলগীয়া হৈছিল পূজাৰ কাৰণে। কুশ, ফুল, ফল, খৰি আনিবলৈ যাওঁতে তেখেতে হঠাৎ ঘূৰি আহোঁতে বুজালৈ এটা সুন্দৰ বনৰ মাজত গৃহ দেখিলে, য'ত অংকিত হৈ আছিল এক শৃংগাৰসৰ এক অলংকিত হৈ আছিল বেৰত নগ্ন আৰু অৰ্ধনগ্ন চৰিত্ৰৰে ফটো সহ তেওঁ দেখিবলৈ পালে। আৰু সেইসকল দেখি তেওঁ তাতেই বুজা নমাই তাত দৃশ্য নিক্ষেপ কৰি চাই থাকোঁতেই হঠাৎ এজনী দিব্য কন্যা আহি তেওঁৰ সন্মুখত উপস্থিত হ'ল। আৰু তেওঁ গৃহটোৰ কাষত উপস্থিত হোৱাৰ লগে লগেই সেই কন্যাগৰাকীয়ে তেখেতক মদনৰ পঞ্চবান নিক্ষেপ কৰিলে বুলি কৈছে। যি মদনৰ পঞ্চম বানে মহান মহান পুৰুষকো বিপথে পৰিচালিত কৰিব পাৰে। সেই নাৰী মদনৰ পঞ্চবানে ধাৰ্মিক পুৰুষজ্ঞক খন্তেকৰ কাৰণে অলপতেই বিচলিত হৈ তেওঁ এটা বিপৰীত গতি লাভ কৰিলে, যিহেতু হয়তো অসৎ সংগৰ গতি। আমি সৎ সংগত থাকি যেনেদৰে ধৰ্ম উপাৰ্জন কৰিব পাৰি, অসৎ সংগত থাকি তাতোধিক পাপ উপাৰ্জন কৰিব পাৰি। তাই আমাক ইয়াৰ ফলস্বৰূপ দেখুৱাইছে। তেওঁ অসৎ সংগত যিহেতু তেওঁ সৎ আছিল, সেই নাৰীৰ সং পাই লগে লগে তেওঁ পুত্ৰ তেওঁ ভাৰ্যা, সেই প্ৰতিবত্ৰা ভাৰ্যা কথা পাহৰি গ'ল। তেওঁ পাহৰি গ'ল বৃদ্ধ পিতৃ মাতৃৰ কথা, ধৰ্মৰ কথা, আৰু তেওঁ মাত্ৰ কেৱল সেই বেশ্যাৰ লগত পতিত হ'ল। তেওঁ এক বিপৰীত গতি আৰম্ভ হ'ল। আমাৰ জীৱনক এই বাস্তৱ দেখুৱাইছে। আমি বিপৰীত গতি যাতে আমি কেতিয়াও কৰিবলৈ নাযাওঁ, যাতে আমাক আহ্বান নহওক। এই সাধু সংঘত থাকি, এই সাধু সংঘৰ আশ্ৰয়ত আজি ভগৱতী প্ৰসাদে যি সাধু সংঘ অনুষ্ঠিত কৰিছে, আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশন, জিলা অধিৱেশন, আঞ্চলিক অধিৱেশন, ইয়া মাত্ৰ সাধু সংঘৰ সমাগম। এই সাধু সংঘত থাকি আমি ভক্তি ধৰ্ম আগবঢ়াই নিব লাগিব, তাৰে নিদৰ্শন এই তেখেতে গৈ অসাধুত পতিত হৈ, অসাধুৰ মূল বস্তু হ'ল তেওঁ কায়িক, বাচিক আৰু মানসিক এই তিনিটাৰ পৰা তেওঁ মহাপাপ অৰ্জন কৰিলে। মানুহৰ কায়িক আৰু বাচিক মানসিক এই তিনিটাৰ পৰাই মানুহৰ পাপ অৰ্জন হয়। ইয়াৰ পৰাই কাম, ক্ৰোধ আৰু লোভ এই তিনিজন যমদূত হিচাপে আমাৰ উপস্থিত হ'ব। এই কাম, ক্ৰোধ, লোভ এইখন তিনিটা নৰকৰ দ্বাৰ। এই তিনিজন নৰকৰ দ্বাৰ যেতিয়া আমাৰ কাম, ক্ৰোধ, লোভ আমাক আগ্ৰহ কৰিব, তেতিয়া আমাৰ নৰকৰ আমি যমৰ আলহী হিচাপে হ'ব লাগিব। আৰু তাৰ বিপৰীত হিচাপে আমাৰ সৰ্বশেষত এই অজামিলে
সৰ্বশেষত তেওঁ পুত্ৰ ভাৰ্যা পশু থাকোঁতে একেবাৰে অৱশ হৈ যেতিয়া শেষৰ সময়ত তেওঁ কাল পালেহি, সেই কালচোৱাত তেখেতৰ কি হ'ল, খুজিব বা হত্যা যিখিনি পাপ কৰিছিলে তেওঁ কৰিবলগীয়া আৰু পাপৰ তেওঁ কোনো বাকী নাই বুলি কৈছিলে। যত মহাপাপ সমস্ত সিজিল কুখন্তে পুত্ৰ ভাৰ্যাগত, পাপৰ কোনো সীমা নাইকিয়া হ'ল। এই পুত্ৰ ভাৰ্যা পঢ়োতে তেওঁ যত মহাপাপ আছিলে সমস্তখিনি তেওঁ সিজিলে। সৰ্বশেষত তেওঁ যাব নোৱাৰা হ'ল আৰু মহা তিৰস্কাৰ তেওঁ এই বেশ্যা নাৰীৰ পৰা শুনিবলৈ পালে। এই তিৰস্কাৰ শুনোতে তেওঁ মাত্ৰ নাৰায়ণ পুত্ৰ কনিষ্ঠ পুত্ৰৰ নাম লওঁতে সৰ্বশেষত তেওঁ অন্তিম অৱস্থাত সেই আহৈ পুত্ৰ বুলি যমদূতক দেখি আহৈ পুত্ৰ বুলি নাৰায়ণ মাতিলে। এই নাৰায়ণৰ অৰ্থটো আমি তাত্ত্বিক দিশত বিশ্লেষণ কৰিলে পাওঁ, চাৰিটা অক্ষৰে চাৰিজন যমদূত বুলি আমি পাওঁ। নাৰায়ণ, এই চাৰিজন যমদূত উপস্থিত হৈছে চাৰি অক্ষৰে। এই চাৰিটা বস্তু হৈছে আমাৰ সত্য, কৌশ, দয়া, ক্ষমা। এই চাৰিটা বস্তুৱে হ'ল আমাৰ মূল বস্তু। এই চাৰিটা বস্তু যাৰ লগত থাকিব সেইজন ধৰ্ম পুৰুষক বিষ্ণুদূতৰ সি নিশ্চয় এদিন আলহী হ'ব লাগিব। আমি বিষ্ণুদূতৰ ভ্ৰমণলৈ যাব পাৰিম। সত্য, কৌশ, ক্ষমা, দয়া, ই আমি তাত্ত্বিক হিচাপে এইখিনিকে আমি ইয়াত বুজিবলৈ পাইছো বা আমি জানিব হিচাপে ভাবিছো। এনেধৰণে ভাবিলেও আমি তাত্ত্বিক হিচাপে বুজিব পাৰো। সেয়েহে আমি বিশেষ যে এইটো মহাভাগৱত জানিলাহা সবাহত দাৰুণ দুৰ্ঘোৰ যমলোক, এই যমৰ লোকখিনি ওপৰত সুন্দৰভাৱে কৈ আহিছে। যমলোক 84,000 লক্ষ যমৰ লোক আছে, যম স্থান আছে, কিন্তু তাৰ ভিতৰত 84খনক মানে ইয়াত প্ৰদান কৰিছে। গোটেইখিনি কৰিব পৰা সমৰ্থ নাই বুলি লিখকে আগতে কৰি আহিছে। সেয়েহে এই 84খন যমলোকৰ কথা ইয়াত বৰ্ণনা কৰিছে। বৰ দাৰুণ, বৰ কঠিন, যিবিলাক শুনিলে ভয় লাগে, আৰু সেইবিলাক ওপৰত অৱগত কৰি আহিছে। যে আয়ু যায় আলে জালে, কেতিখনে ধৰে কালে, যমপুৰে আদেশ হৈ নাই কেন হুক। আমাৰ আজিকালিকৈ আয়ুবিলাক আলজাল কৰি আমি সময় নাই, এইবিলাক আলজাল বিভিন্ন সভা অনুষ্ঠান যাবলৈ, সাধুসংগত যাবলৈ, নামত উপস্থিত হ'বলৈ আমাৰ খুব সময় কম ওলায়। কাৰণ আমাৰ আলজাল বিলাকে আমাক বান্ধি ৰাখিছে। এয়া হ'ল আমাৰ মায়াৰ জাল, বিষয়ৰ জাল। যে আমাৰ যে কেতিয়া আহি সময় ধৰিবহি, যমে আমাক কেতিয়া আহি আমি যমৰ আলহী হ'ব লাগিব, এই কথা আমাৰ মনলৈ নাহে। যি কাৰ্য আকুল মন, আমি যি কাৰ্যত আকুল হৈ আছো, যি কাৰ্যত আমি সমস্ত মন প্ৰাণ আমি তাত অৰ্পি দিছো, ইটো ভাৰ্যা পুত্ৰ ধন, নাটকে তাতকে হবে মায়া। এইবিলাক যে নাটক তাটক, এইবিলাক যে মায়া, এইবিলাক যে স্থায়ী নহয়। তিলকে সংযোগ হৈ তিলকে কিছু নুই, চঞ্চল মেঘৰ যেন ছায়া। যেনেকে মেঘত চঞ্চল মেঘৰ কথা কৈছে, মেঘত খন্তেকতে আহি পেলাই ডাৱৰ আহি পেলাই সূৰ্যটো ঢাকি ধৰে, আৰু সেই সময়ত সেইডোখৰ জেগাত আন্ধাৰ কৰি পেলাই, মানে তাৰ পোহৰ নাইকিয়া কৰি পেলাই। ঠিক আমাৰ পুত্ৰ ভাৰ্যা ধন জন, এইবিলাক আকুলিত মন, এইবিলাক ইটো ভাৰ্যা পুত্ৰ ধন, এইবিলাক নাটকে তাটকে, এইবিলাক হ'ল মায়া। নাটক তাটক কৈছে। এইবিলাকত যদি আমি মোহিত হৈ থাকো, এইবিলাকত যদি আমি লাগি থাকো, তেতিয়াহ'লে আমাৰ জীৱনটো অথলে যাব। কাৰণ এইটো ধুনীয়াকে দিছে যে বিষয় কালৰ গতিত বিষয় অধোগতি বুলি আমাৰ অধ্যায় এটা আছে। আমাৰ কপিলৰ ৩য় স্কন্ধ কপিল অধ্যায়ত দেৱহতী মাকক কৈছে কালৰ প্ৰভাৱ বিষয় অধোগতি। যেতিয়া ভক্তিহীনজনে, পিতৃ মাতৃয়ে কুটুম্বৰ ল'ৰা ছোৱালী বা কুটুম্বৰ লৈ পেলাই ব্যস্ত থাকি গোটেই জীৱনটো অতিবাহিত কৰে, ঈশ্বৰ উপাসনা, ঈশ্বৰ সেৱা, গুৰু সেৱা, এইবিলাকৰ পৰা আঁতৰি থাকে, ভকত সেৱা আঁতৰি পেলাই কেৱল কুটুম্বৰ পিতৃ মাতৃতেই, কুটুম্বৰ অতিথি, এইবিলাকতে লাগি, তেওঁ মৃত্যুৰ এইবিলাকতে লাগি জীৱনটো অতিবাহিত কৰে। সৰ্বশেষত যেতিয়া বৃদ্ধকাল আহি পৰে, কালে সময়ত মানুহক বৃদ্ধ কৰিব, আমাক কালে সময় এদিন আহি বুঢ়া কৰিব, আমি বিচনাত গৈ এদিন শয্যাগত হ'ব লাগিব। তেতিয়া সেই সময়ত পুত্ৰ ভাৰ্যাই কি কৰে, বোলে এইবোৰ খানক খাব মাত্ৰ জীৱে মাত্ৰ চাও, অন্নমুঠি দিয়া বোলে বুঢ়া মৰ। অন্নমুঠি দি বুঢ়াইজনীয়ে ক'ব, বুঢ়াটো খাবলৈ জীয়াই আছে, নমৰকৈ মৰ বুঢ়া মৰ বুলি আমাক বিচনালৈ বা অন্নমুঠি ঠেলা মাৰি দিব। ঠিক সেই সময়তেই
অনুতপ্ত আমাৰ হয় বা নহয়, তেতিয়াও বহুতৰ অনুতপ্ত নহয়। কিন্তু সেই কথাটো এতিয়াই ঘূৰাই দিছে। আমি যদি এখন ল'ৰা ছোৱালী, আমাৰ পৰিবাৰ, ঘৰখন যদি আমি গুৰু ধৰ্মমুখী কৰিব নোৱাৰো, আমি যদি ঈশ্বৰমুখী কৰিব নোৱাৰো, আমি ভকতমুখী কৰিব নোৱাৰো, নামৰমুখী কৰিব নোৱাৰো, তেতিয়াহ'লে এদিনাখন আমাৰ সেই বিপৰ্যয়টো আহি দেখা দিবহি। কাৰণ এইবোৰ মানুহক খাব মাত্ৰ যি আছো এইবোৰ বুঢ়া, অন্নমুঠি দিয়া বোলে বুঢ়া মৰ দে খাবলৈ জীয়াই আছো বুঢ়া, অন্নমুঠি দি কৰি বুঢ়া বুঢ়া মৰ বুলি ক'ব। তেতিয়া সেইটো কিমান দুখৰ বিষয়। সেইকাৰণে আমি এই জীয়াই থাকোঁতেই, এই তেজ বল শক্তি থাকোঁতেই ঈশ্বৰমুখী হ'বলৈ শাস্ত্ৰই আমাক গুৰুজনাই বাৰম্বাৰ আমাক উনুকিয়াই গৈছে। প্ৰত্যেক হেৰিতে আমাক বাৰম্বাৰ গুৰুজনাই কৈছে যে তিলকে সংযোগ হৈ তিলকে কিছু নৈ চঞ্চল মেঘৰ জানা ছায়া। এই পুত্ৰ ভাইটা আছে, ল'ৰা ছোৱালী যে আমাৰ থাকিব সকলো সময়ত, হয়তো বাপেক থাকোঁতে পুতেক যাব, পুতেক থাকোঁতে বাপেক যাব। এই চিৰন্তন সত্য, এয়া হ'ল বেদৰ বাণী। এই কথাখিনি আমাক উনুকিয়াই দিছে। বিষয়ক পৰিভোগ্য কৃষ্ণৰ সেৱাৰ যোগ্য, ভাৰতত নৰকলে বৰ। আকৌ পাই হেলা কৰি সদা নুহুমৰে হৰি, কিনুনো নৰ অধম পামৰ। বিষয়ক পৰিভোগ্য, আমি বিষয় ভোগ কৰিবলৈ আমাক সকলোখিনি দিছে, কিন্তু কেৱল আমি কৃষ্ণৰ সেৱাৰ যোগ্য আমি এৰি পেলাই যদি বিষয় ভোগ কৰোঁ, আমি কৃষ্ণক ভজিবে লাগি সংসাৰে আহিলো, মিছা মায়াত বন্দী হৈয়া বিষসমূহ হইলো। ঘোষাই হেৰিয়ে কৈ আছে, কৃষ্ণৰ কেৱল মানুহহে দিছে কৃষ্ণৰ সেৱাৰ যোগ্য। আমাক 5টা কোষৰে গঠিত, বাকী জীৱবিলাক 4টা কোষৰে গঠিত। এই 5টা কোষৰে আমাক বিজ্ঞানময় কোষটো আমাক বেছিকে দিলে, যাৰ দ্বাৰা আমি বিষয় ভোগত থাকিও ঈশ্বৰক সেৱা কৰিব পাৰি, বিষয় ভোগক তুচ্ছ জ্ঞান কৰি ঈশ্বৰক সেৱা কৰিব পাৰি। যেনেকৈ ভকতক পদুম ফুল বুলি কৈছে, যেনেকে বোকাত পদুম থাকি বোকা নালাগে, আমি ভকত বিষয়ত থাকি বিষয়ে গ্ৰাস কৰিব নোৱাৰে। আমি কৃষ্ণৰ গ্ৰাহত গ্ৰাহিত হ'ব লাগিব। এই ভাৰতত নৰকলে বৰ, ভাৰতবৰ্ষত যে আমি গুৰুজনাই 46 বাৰ তেখেতৰ লিখনিত প্ৰকাশ কৰিছে, এই ভাৰতত নৰকলে বৰ পাই যদি আমি হৰিক নভজো, অৱশ্যে হৰিবা ভাই তৰুটি নহিলা বুলি ঘোষণা কৰিছে। ভাৰত বুৰিষ মনুষ্য শৰীৰ, কলিযুগ হৰি নাম চাৰিও সংযোগে, কত পুণ্যে পালা তৰিবা ৰকৰা কাম। যে এই 4টা সংযোগ পালো, ভাৰতবৰ্ষ, কলিযুগ, হৰিনাম আৰু নৰকাই। ধন্য ধন্য কলিকাল। কলিত ইমান সহজতে হৰিনাম লৈ, কেৱল ৰাম নাম লৈ, কেৱল কৃষ্ণৰ নাম লৈ, মূৰ কৃষ্ণ নাম সমস্তৰে শ্ৰেষ্ঠতৰ, শুয়া এক হৰণৰ আমাত যিটো নৰ, কৃষ্ণ 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 মহাকৃষ্ণ যিজনে সুমৰে, 100 কোটি জনমৰ পাতক সৰ্ব কৰে। তেওঁ 100 কোটি জনমৰ কৃষ্ণ নামতেই সৰ্ব কৰিব পাৰে। কিমান মহৎ এটা দি গ'ল, ইমান সহজত, নালাগে টকা পইচা, নালাগে ধনবিধ, কেৱল মুখত ৰাম নাম লৈ, কৃষ্ণৰ নাম লৈ আমি জীৱন অতিবাহিত কৰিব পাৰো। তেনে এটা হৰিনাম পাই ভাৰতবৰ্ষত পাই আকৌ হেলা কৰি সদা নুহুমৰে হৰি, কিনো নৰ অধম পামৰ। সেইজনক অধম পামৰ বুলি শাস্ত্ৰই গুৰুজনাই আমাক লিখনি দিছে। যিজন গুৰু, আমাৰ গুৰু পৰম ঈশ্বৰ অৱতাৰ পুৰুষ তেখেত, আমাৰ গুৰুৱে নহয়, ঈশ্বৰ আহি ঈশ্বৰ ৰূপে তেখেতে অৱতাৰ হৈছে। ঈশ্বৰ আছিল তেখেত, দাপৰ যুগত নিজে আহিম বুলি ক'লে যে মই কলি যুগত শংকৰ ৰূপে অৱতাৰ হৈ মোৰ যুগ ধৰ্ম মই কলি ধৰ্ম মই প্ৰচাৰ কৰিম বুলি তেখেতে নিজ মুখে ব্যক্ত কৰিছে। আৰু আপোনাৰ নন্দ আৰু যশোদাকো এই কথাখিনি অৱগত কৰিছে। মই গৈ নন্দ, তুমি গৈ সত্য কুসুম্বৰ হবা, আৰু তুমি যশোদা গৈ সত্য সন্ধ্যা ৰূপে মই তোমালোকৰ গৰ্ভত জন্ম গ্ৰহণ কৰি মই কলি ধৰ্ম প্ৰচাৰ কৰিম বুলি তেওঁলোকক সান্তনা দিছে। সেইজন গুৰুৱে আমাক এইখিনি কথা অৱগত কৰিছে। আমি যদি তেখেতৰ বাক্য নামানো, তেতিয়া গুৰুক বাক্য নামানিলে যে কিমান, তৃতীয় গুৰুৰ কথা নাহিকেও পাম, 3 নম্বৰ গুৰুজনাৰ কথা নাহিকেও পাম। কৃষ্ণ গুণ কহে, ব্ৰহ্মতত্ত্ব কহে মোৰ গুণ নাম, ব্ৰহ্মতত্ত্ব কৰে মোৰ গুণ নাম, সেইজনে মই। তৃতীয় গুৰুক পঢ়িব, সেইজন গুৰুক নাহিকেও পাম। তেখেতক সেৱা কৰাৰ কোনো সীমা সংখ্যা নাই। মানে তেখেতক ইমান দৰে তাহাঁতক কৰিবা তুমি অনেকে হৱন, সাক্ষাতে জানিবা সিটো মই নাৰায়ণ। সেইজন গুৰুক তুমি অনেকভাৱে সেৱা কৰিবা, সেইজনে জানিবা সাক্ষাতেই সেইজন মই নাৰায়ণ, সেইজনে ঈশ্বৰ। আমি তেখেতৰ যদি এই গুৰুবাণীবিলাক আমি নামানো, এই গুৰুবিলাক যদি আমি অৱহেলা কৰোঁ, তেতিয়াহ'লে আমাক এই বিষয়ে
পানী লৈ যাব আৰু বিষয়ী অধিগতি গোটে সৰ্বে শকত অন্নমুঠি খাওঁ বোলে কিয় বুঢ়া মোৰ বুলি আমাক লাষ্টত গৈ এই পুত্ৰসকলে আমাক তেনেধৰণে অৱহেলা কৰিব। কৃষ্ণ শাস্ত্ৰৰো বুজিয়া মৰ্যা সদায় কৃষ্ণক ভজা হৈও এক শৰণ কৃষ্ণত কৃষ্ণ কৰি হেব কৃষ্ণহে পৰম দেৱ চিন্তা টানৰ চৰণ মনত। শাস্ত্ৰৰ মৰ্যা এই শাস্ত্ৰৰ তত্ত্ব বুজিব লাগিব। শাস্ত্ৰৰ তত্ত্ব সেইকাৰণে কৈছে শাস্ত্ৰই ইটো মহাভাগৱত সমস্ত শাস্ত্ৰৰ তত্ত্ব বেদান্তৰ সাৰ ভাগ তৰ্ক ব্যাকৰণ আদি সমস্ত শাস্ত্ৰক পঢ়ি অৰ্থক নাপাৱে আৰু লাভ কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ সেহে আৰু বুজে অভিপায় কৃষ্ণৰ ভকতি বিনে পঢ়ি শুনি ৰাতি দিনে বুজিবে বাপৰ গ্ৰহ নাই। যদি আমাৰ কৃষ্ণত চলা ভক্তি নহয়, কৃষ্ণত যদি আমাৰ এক শৰণ নহয়, আমাৰ গুৰু বাক্য কোনোবা এটা মোবাইলত ঠক এইটো কৃষ্ণ 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 শাস্ত্ৰৰ বুজিয়া মৰ্যা সদায় কৃষ্ণক ভজা হৈও এক শৰণ কৃষ্ণত কৃষ্ণৰ কৰিও হেব কৃষ্ণহে পৰম দেৱ চিন্তা টানৰ চৰণ মনত। যে কৃষ্ণই আমাৰ সমস্ত হৈ এক শৰণ আমি এক শৰণ হ'ব লাগিব। এই এক শৰণ ভজন অনুপাম ভাগৱতে আমাক একাদশ স্কন্ধত কৈছে নুশুনিব কৰ্ণিয়ানো দেৱতাৰ নাম আনক্ষুদ্ৰ দেৱতাত যদি নেমতি মহা দুৰাচাৰে কৰে আমত ভগতি সেহিহে পৰম সাধু জানা মহাশয় যিহেতু হামাক মাত্ৰ কৰিলে আশ্ৰয় কুৰ্তকী পণ্ডিতে জানানে মনে হাক উদ্ধ বাহু কৰি হেৰা খান্দাতাৰ ভাক নকৰিবা হেৱা তুমি অন্য দেৱতাৰ নহি যেন ভগতি আমাৰ বিভেচাৰ। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘক আমাৰ এইখিনি আৰু দ্বিতীয়বাৰ ক'বলগীয়া নাই। আমি সমস্তই জ্ঞাত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি ল'ৰা ছোৱালী বা আমাৰ সকলোজনেই এখন এই কথাটো আমাৰ গৃহীত। তথাপিতো আজিকালি যুৱক যুৱতীসকলে বিভিন্ন পূজা পাৰ্বণ খাবলৈ বিচাৰে, কিন্তু এইখিনি সকলো আমাৰ অভিভাৱকসকলে তেওঁলোককে শিক্ষা প্ৰদান কৰিব লাগে যাতে আমি একখনৰ পৰা কেতিয়াও বিচলিত নহওঁ। এক কৃষ্ণত ভজিলেই ভকতি হ'ব। এক কৃষ্ণত যদি চিন্তা একচিতে যদি চিন্তা কৰে, সেইকাৰণে কৈছে শাস্ত্ৰৰ বুজিয়া মৰ্যা, তাৰমানে ইয়াৰ অৰ্থটোতো বুজিবলৈ কৈছে। সেইকাৰণে এই মহাভাগৱত শাস্ত্ৰ এইটো মহাভাগৱত সমস্ত শাস্ত্ৰৰ তত্ত্ব বেদান্তৰ সাৰভাগ তৰ্ক ব্যাকৰণ আদি সমস্ত শাস্ত্ৰক পঢ়ি নাপাৱে অৰ্থক লাভ কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ সিহে আৰু বুজে অভিপায় কৃষ্ণৰ ভকতি বিনে পঢ়ি শুনি ৰাতি দিনে বুজিবে বাপৰ গ্ৰহ নাই বুলি গুৰুজনাই আমাক উল্লেখ কৰিছে যে আমি কৃষ্ণত কেৱল ভক্তি হলেহে ইয়াৰ শাস্ত্ৰৰ মৰ্যাদাটো আমি উপলব্ধি কৰিব পাৰিম। সেয়েহে আমি সমস্ত যদি আমি কৃষ্ণৰ দাস হৈ কৃষ্ণত শৰণ কৃষ্ণত ভজন গ্ৰহণ কৰি আমি গুৰু ধৰ্মক ৰক্ষা কৰিলে এখন সুন্দৰ এখন গৃহ এখন সুন্দৰ সমাজ আমি গঠন কৰিব পাৰিম। এয়াই আমাক শাস্ত্ৰই এয়াই আমাক গুৰুজনাই বাৰম্বাৰ আমাক উপদেশৰ দ্বাৰাই আমাক অৱগত কৰাই আহিছে। কৃষ্ণ মায়াৰো ভাঙিব পাক তৰিবা যাতনা তাপ জমৰো গুচিবে হবে দায়। এই মায়াৰ ভাঙিব, আমাৰ মায়াই যিটো আমাক বান্ধি ৰাখিছে, যিটো অবস্তুক দেখাও বস্তু কৰি সেহিহে মুহুৰ মায়া জানানিষ্ট কৰি সমস্ত সেহি পঞ্চভূতে মই কৰয় নিবাস চাৱৰ জংগত তাতে কৰয়ূপ প্ৰকাশ। সমস্ততে তেখেতে পঞ্চভূতত সমস্ত চাৱৰ জংগমত তেখেতে নিবাস হৈ আছে। এইটোকে আমাক অবস্তুকে বস্তু বুলি আমাক দেখুৱাই আছে। তেওঁৰ দ্বাৰা গোটেই জগতখন যিটো সত্য নহয়, যে সত্য বস্তুটো আমাৰ হৃদয়ত, সত্য বস্তু ঈশ্বৰ, সত্য বস্তু আত্মা, এই বস্তুটোক লুকুৱাই পেলাই আমি দেহটোকে মই বুলি ভাবি এইটোকে সত্য বুলি ভাবি আমি আগবাঢ়িছো। কিন্তু এই শাস্ত্ৰৰ মৰ্যাদাৰ দ্বাৰা শাস্ত্ৰৰ তত্ত্বৰ দ্বাৰা একান্ত ভকতিৰ দ্বাৰাই এই মায়াৰ পাক আমি ভাঙিব পাৰিম। আৰু এই যাতনাৰ তাপ যিটো আমাক তিনিটা তাপে সকলো সময়ত দহন কৰি আছে, এই তাপৰ পৰা আমি হাত সাৰিব পাৰিম আৰু আমাৰ যমৰ হাতৰ পৰা আমি যাব পাৰিম। কাৰণ মহাপাপী অজামিলে কিমান যে পাপ কাবিলে, এইটো আপোনাৰ কৈছিলে হেৰিত আপোনাৰ মই পাহৰিছো কৃষ্ণ যে এই মহাপাপী অজামিলে পাপ কৰি পেলাই গোটেই জীৱনটো পাপলৈ মাত্ৰ পুতেকৰ নাম ডাকি বাক্যৰ দ্বাৰা কেনেকে গতি হ'ল
এই বাক্য সৰ্বশেষত অন্তিম সময়ত তেখেতৰ যেতিয়া পুত্ৰৰ নাম লওঁতে কেৱল পুত্ৰৰ নাম লৈছিল, কাৰণ তেওঁ যাব নোৱাৰা হ'ল, উঠিব নোৱাৰা হ'ল, বগাব নোৱাৰা হ'ল। ঐ পুত্ৰ আহ, ঐ পুত্ৰ আহ, ঐ পুত্ৰ আহ, ঐ পুত্ৰ দে, ঐ পুত্ৰ ল। কিন্তু আইগৰাকীয়ে তেওঁক ভৎসনা কৰিবলৈ ধৰিলে, তেওঁৰ সতী আছিলে। এই ভৎসনা তেওঁ পুতেককে মাতোতে সৰ্বশেষত অন্তিম সময়ত পুতেকৰ নাম ওলাওতেই এই নাৰায়ণ আহি উদ্ধাৰ কৰিলে। সেয়েহে আমাক যে কি কৈছে, এই যাতনাৰ তাপ সৰিব, যমৰ আমাৰ দায় গুচিব, দৈ গুচি আমাৰ চতুৰ্ভুজ আমাৰ চাৰিজন পাৰিষদ আহি আমি বিষ্ণুদূতৰ আলহী হৈ যাব লাগিব। যাৰ নাম লইলে তৰি সেনয় বান্ধৱ সৰি, ইহ পৰলোকত সহায়। যাৰ নাম ললে এই লোকত আমি তৰিব পাৰিম, আৰু পৰলোকৰ সেইজনে আমাৰ পৰম বান্ধৱ, আমি পৰলোকৰ আমাৰ সহায় হ'ব, পৰলোকতো আমাৰ হ'ব। আমাৰ দেহ দুটা আছে, এটা হ'ল সূক্ষ্ম দেহ, এটা হ'ল আমাৰ স্থূল দেহ। জন্ম ৰজাই সূক্ষ্ম দেহক বান্ধি লৈ শাস্তি দিব আমাক। ইয়াত আমি পাপৰ কৰ্ম আমি প্ৰায়শ্চিত্ত ভোগ কৰিব লাগিব। ইহ জন্মতো আমি এই পাপৰ ফল ভুগিব লাগিব। বহুতে হয়তো দেখিছে এই পাপৰ ফল এই জন্মতে ভুগি আছে, কেনেকে যন্ত্ৰণা ভুগিছে। হয়তো সেইকাৰণে কৈছিলে, মা মানে হেৰি কৈ আছিলে মাকক, দেৱহূতিক কপিলে, মা ঐতো দেখা, তুমি স্বৰ্গ নৰক দেখা, ঐতো দেখাই ইয়াতে তুমি স্বৰ্গ নৰক চাবলৈ শিকা, ইয়াতো আছে। আৰু পৰলোকলৈ আমি স্থূল দেহত, এই সূক্ষ্ম দেহত আমি পৰলোকত গৈ ভোগ কৰিব লাগিব। সেইখিনিও এটা বিধান আছে, নথকা আছে, সম্পূৰ্ণ এটা দি ৰাখিছে শাস্ত্ৰৰ বিধান। সেইমতে হয়ও, নোহোৱাও নহয়। তানে শুনা গুণনাম, হস্তে কৰা টান কাম, মুখতো নেৰিবা হৰি নাম। তেখেতৰ গুণনাম ৰামকৃষ্ণ হৰি অনন্ত মুৰাৰী জগন্নাথ নাৰায়ণ গোপাল গোবিন্দ মাধৱ মুকুন্দ বাসুদেৱ জনাৰ্দন, এইবিলাক গুণনাম তেখেতৰ। কৃষ্ণ কৃষ্ণ হৰি ৰাম, কৃষ্ণ কৃষ্ণ হৰি ৰাম, কৃষ্ণ কৃষ্ণ ৰাম, এইবিলাক তেখেতৰ গুণনাম আমাৰ মুখত সকলো সময়তে। খনেকতো এইবোৰ কৰা নাই। খনেকো নেপাহৰিবা, হৰি পাহৰিলে সিজে নিৰন্তৰে পাপ। খন্তে সময়ে পাহৰি গলে পাপ আহি আমাৰ উপস্থিত হয়, আৰু লগে লগে সেই পাপ মুখীমূৰ কৰিবৰ কাৰণে আমাৰ মুখত হৰিনাম, অন্তৰত হৰিনাম থাকিব লাগিব। কৃষ্ণ এতেকে পাপক বাঞ্ছা, অক্ষয় পুণ্যক হাঞ্চা, নিৰন্তৰে বোলা ৰাম ৰাম। এতেকে পাপ বিলাক মানে খেদি দিয়া, আঁতৰোৱা, অক্ষয় পুণ্য হাঞ্চৰ কৰা, আৰু নিৰন্তৰে বোলা ৰাম ৰাম, নিৰন্তৰে ৰাম ৰাম বোলা। সেইকাৰণে কৈছিলে আপোনাৰ ৰাম নামৰ মহত্ব কিমান, ইমান এই ৰাম নামৰ মহত্ব। আমাৰ শিৱই যেতিয়া পাৰ্বতীয়ে শিৱক সুধিছিলে, পাৰ্বতীয়ে শিৱক প্ৰশ্ন কৰিছিলে, মোৰ দেহটো চোৱাচোন, মই কাপোৰ কানি লগাইছো, কেনেকুৱা লাগিছে মোক দেখিবলৈ, সুন্দৰ লাগিছে নে বাৰু? তেতিয়া শিৱই কৈছিলে, শিৱ নিগদতি শুনিও পাৰ্ব, শিৱ নিগদতি শুনা পাৰ্বতী গোসা, শিৱ নিগদতি শুনা পাৰ্বতী গোসানী। ৰাম 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 বোলা যেবে, এতেকে তোমাৰ বদন হৈবে কচেষ্টয় মূল্য। ৰাম 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 বোলায়াবে, ৰামতৰ মহু সৰ্বক্ষণে, জানা ৰাম নাম সহস্ৰ নামৰ তুল্য। এই সহস্ৰ নাম লবলৈ তেওঁলোকে জপ কৰিবলগীয়া আছিলে। সহস্ৰ নাম লোৱাটো কিমান কঠিন আছিলে, কিন্তু আমাৰ কলিত কেৱল ৰাম নাম লৈ পেলাই সহস্ৰ নামৰ তুল্য হিচাপে ৰাখি থলে। ইমান সহজকে দিলে। আমি কিমান ভাগ্যৱান, কিমান আমি জীৱন আমাৰ ধন্য, কিন্তু আমি ধন্য জীৱন পাই, ভাগ্যৱান জীৱন এটা পাই, এই কলিকাল পাই, এই হৰিনাম পাই যদি আমি ঈশ্বৰ সেৱাৰ পৰা আঁতৰি থাকো, আমি কেৱল বিষয় পুত্ৰ ভাইজা ল'ৰা ছোৱালী কেনেকে সুখৰ মংগলৰ কথা চিন্তা কৰি সাধু সং আৰু ঈশ্বৰ সেৱা, গুৰু সেৱা সমস্ত পৰিত্যাগ কৰি কেৱল পুত্ৰ ভাইজা আৰু সন্তানৰ কাৰণে জীৱন অতিবাহিত কৰি, সেইজন আমি জীৱনটো আত্মঘাতী বুলি কৈছে ঈশ্বৰে। আমি তেনে আত্মঘাতী কৰিছো। সেয়েহে সাধু সং যদি আমি নলওঁ, আমি এইবিলাক নকওঁ। সেইকাৰণে কৈছে পুত্ৰ ধন জন পুত্ৰ ভাইজা আতে হে মতি, নলয় সন্তৰ সংগ মুত নাই মতি। যদি চাৰি বেদ 14 শাস্ত্ৰত পাৰ্গত,
এই তথাপিতো হেহি মূৰ্খ জানা মোৰ মত। তথাপিতো সেইজন যে মূৰ্খ জানিবা উদ্ধৱ, যদিও চাৰি বেদ তত্ত্বত পাৰ্গত হয়, কিন্তু যদি সাধুৰ সংগ লয়, মোৰ সাধুৰ সংগত গৈ যদি মোৰ কথা চিন্তা নকৰে, উত্তৰ ভাই যাতে লাগি থাকে, কিন্তু সেইজন মোৰ কাৰণে মূৰ্খ বুলি আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে। আকৌ সিদ্ধান্ত দিছে আপোনাৰ দশমত ভাগৱতত কৈছে, অ ৰাম পূৰ্বে যেন গতি পাইলা, পূৰ্বে যেন গতি পাইলা, কৃষ্ণ দৰ্শনে, এই আবে 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 ততোধিক গতি, কলিত কৃষ্ণৰ কীৰ্তনে। যে পূৰ্ব কালত দাপৰ যুগত কৃষ্ণক দৰ্শন কৰি পেলাই ভক্তি মাৰ্গে যিটো গতি পাইছিলে, এই কলিত তাতোধিক গতি বোলে কৃষ্ণৰ কীৰ্তন শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই ততোধিক গতি কৰিব পাৰে। আমি কিমান সৌভাগ্য, এনে এটা অনুষ্ঠান আজি দিলে, যি অনুষ্ঠানৰ দ্বাৰাই আমি শ্ৰৱণ কীৰ্তন এনে এটা অনুষ্ঠান কৰি আজি অংশগ্ৰহণ কৰিবলৈ পাই আমি পৰম সৌভাগ্য হৈছো। আমি যিসকলে শুনিছে, যিসকলে গাই গৈছে বা যিসকলে গাইছে, ই এটা পৰম সৌভাগ্য। ই তাতোধিক গতি পায় বুলি কৈছে, যে পূৰ্বত কৃষ্ণক দৰ্শন কৰি যিখিনি গতি পাইছিলে, কলিত তাতোধিক গতি শ্ৰৱণ কীৰ্তনে, তাতোধিক গতি পাইছে শ্ৰৱণ কীৰ্তনে। কৃষ্ণই মানে হেৰিয়ে সেই সময়ত কৃষ্ণই নিজ মুখে অৱগত কৰি থৈ গৈছে, কলিত তাতোধিক গতি পাব কৃষ্ণৰ কীৰ্তন কৰি পেলাই। সেয়েহে এইটো ভাগৱতৰ মত। পৰম শ্ৰদ্ধাৰ বাপাই মাষ্টৰ আমি উপদেশত এইখিনিকে আগবঢ়াই নিলো। ইয়াৰ পিছত আমাৰ আহিছে নৰকৰ যাতনা। নৰকখিনি আগতে কৰিলে যে নৰকত ভোগ কৰিব লাগিব, নৰকত ভোগ কৰি পেলাই তাত যিখিনি যাতনা পাব, ইয়াৰ পিছত যাতনা শেষ হ'ব। যাতনা শেষ হোৱাৰ পিছত আকৌ আহি পেলাই পশু পক্ষী তৃণ তৰু তৃণ লতা চাৱৰ জংগীত জন্ম হ'ব লাগিব। 84 লক্ষখন নৰক শেষ কৰি তাৰ পিছত আমি ইয়াক কালি কৈছিলে কিমান বাৰ নৰজন্ম, কিমান বাৰ বানৰ, কিমান বাৰ জলচৰ, কিমান বাৰ উদ্ভিদ, কিমান বাৰ উভয়চৰ, এনেকে পাওঁতে পাওঁতে লাষ্টত চিপাঞ্জী হৈ তাৰপিছত লাষ্টত মানুহৰ অৱতাৰ পাব। এই নৰকখিনি শেষ কৰি অহাৰ পিছতহে আকৌ পাব। ইমানখিনি আহিব লাগিব, নৰকখিনিতো আছেই যান্ত্ৰণাখিনি, এই যান্ত্ৰণা শেষৰ পিছত আহি পেলাই আমি এইখিনি পাব লাগিব। আজি সেই নৰকৰ যান্ত্ৰণাখিনি ক'বলৈ লৈছে। আমি এতিয়া পাঠৰ অংশলৈ যাবলৈ বিচাৰিছো। কৃষ্ণ কৃষ্ণ মাধৱ। শুকনি গদতি শুনি উকনি পবৰ, অজীৱা পাপে জীৱা নৰ কত পুৰুষ নৰ, শুনা সাৱধানে যেন নৰকৰ নয়, ইহাক শুনিলে হবে পাতে কৰ ভয়, ধৰ্মই আচৰুক পাপ নকৰো প্ৰাণী, ঐ কৃষ্ণৰে হে আজ্ঞা ইটো জানিবে বাণী, সি যে মহাপাপ মাধৱৰ আজ্ঞা ভংগে, এই ভুঞ্জাৱে যাতনা তাক জমে হে খংগে। ফুকমুনিয়ে পৰীক্ষিতক কৈ আছে, সেই মৰাৰা পৰীক্ষিত দ্বীপৰ, যে কোন পাপত কোন নৰকলৈ যাব পাৰি। নৰকৰ যান্ত্ৰণাখিনি ক'ব খুজিছে যে কোন পাপ কৰি পেলাই কোনখন নৰকলৈ জীৱবিলাকে গতি কৰে। শুনা সাৱধানে যেন নৰকৰ নয়, তাৰ নৰকৰ বিৱৰণাখিনি দিব লৈছে। ইহাক শুনন্তে হবে পাতে কৰ ভয়, যাতে এই নৰকৰ যান্ত্ৰণা শুনি পেলাই, যাতনা শুনি পেলাই জীৱবিলাকে, এই নৰবিলাকে যাতে পাপ কৰ্ম নকৰক। নৰকহে কৈ আছে এইখিনি, বাকী জীৱবিলাকে ঊৰ্ধ্বগতি হয়, তেওঁলোক অধোগতি নহয়। কিন্তু নৰ নিজৰ কৰ্মত অধোগতি যায়, কিন্তু কৰ্মৰ ফলত ঊৰ্ধ্বগতি হয়। আমি ঊৰ্ধ্বগতিলৈ যাব লাগে, অধোগতি হৈছে তললৈ। এই 7খন নৰকৰ, 7খন পাতালৰ তলত যিখন নৰকৰ কথা ক'লে সেইখন অধোগতি নৰক।
সেই আমি তললৈ যাওঁ, ওপৰলৈ যাওঁ, এই 7খন স্বৰ্গৰ পৰা আমি ওপৰ যিখন স্বৰ্গ সকলো শেষ কৰি পেলাই যি বৈকুণ্ঠ লোক সেইখনৰ কথা কৈ আছে। আমি নৰহে পাৰিব সেই ওপৰলৈ যাব, আৰু নৰহে পাৰিব সেই তললৈ যাব। বাকী জীৱবিলাকে সদায় দিনে ইখাপত পৰা সিখাপত সিপাকতকে ওপৰলৈ গৈ থাকে। ধৰ্ম আচৰূপ পাপ নকৰুক প্ৰাণী, যে সেই সমাজ প্ৰাণী আপলক আমাক কৈছে প্ৰাণী বুলি, যে ধৰ্ম আচৰণ কৰক, জীৱবিলাকক কৰা নাই। আচৰণ কৰক, পাপ যাতে নহওক, কৃষ্ণৰহে আজ্ঞা এইটো বেদ জানি বেদবাণী, যে কৃষ্ণৰ ধৰ্ম আচৰণ কৰি পেলাই পাপবিলাক নাশ কৰক। ধৰ্ম আচৰণ কৰি পেলাই কৰিবৰ কাৰণে কৃষ্ণই আমাক সমস্তজনক কৃষ্ণৰ মুখৰ বাণী, ইয়াৰ বেদৰ বাণী, কৃষ্ণৰ মুখৰ বাণীয়ে বেদৰ বাণী। আৰু এই আজ্ঞা যিসকলে ভংগ কৰে, কৃষ্ণৰ বিপৰীত কৰ্ম কৰে, যিটো কৃষ্ণই বাধা দিছে সেইটো নকৰি পেলাই আমি যদি ইটো কৰো, সেইটো হ'ল কৃষ্ণৰ আজ্ঞা ভংগ। বুজাবে যাতনা তাক জমদূতে ধৰি, এই কাম ক্ৰোধ লোভ মোহ এই 4টাৰ পৰাই আমাৰ কৃষ্ণৰ আজ্ঞা ভংগ হয়। আমি কামৰ পৰা বিভিন্ন আমি কৰ্ম কৰিবলৈ আগবাঢ়ি যাওঁ। ক্ৰোধৰ পৰা আমি এনেকুৱা অসম্ভৱ কাম কৰো, যিটো ক্ৰোধৰ দ্বাৰাই নৰহত্যাৰ নিচিনা বিদণ্ডীয় জীৱ সৃষ্টি চব মানুহকো হত্যা কৰিবলৈ আজি আগবাঢ়ি কুণ্ঠাবোধ কৰা নাই। লোভৰ পৰা কিমান যে অকৰ্ম কৰিছে, ভয়ংকৰ ভয়ংকৰ কাম হৈছে। কাম ক্ৰোধ লোভ মোহত পৰি নিজৰ ধন থাকিও লোকৰ ধনক মুখ কৰি, লোকৰ ভাগ্য মুখ কৰি, লোকৰ ল'ৰা ছোৱালী মুখ কৰি পেলাই আত্মসাৎ কৰি বিভিন্ন প্ৰকাৰে পাপ অৰ্জন কৰিছে। এইকেইটা হ'ল আমাৰ নৰকৰ দ্বাৰ। সেইকাৰণে এই বিপৰীত কৰ্মকেইটাৰ পৰা এৰি পেলাই এইবিলাক বিপৰীত কৰ্ম, কৃষ্ণৰ বিপৰীত কৰ্মবিলাক এৰি পেলাই সত্য, শৌচ, ক্ষমা, দয়া এইকেইটা হ'ল কৃষ্ণৰ সন্মুখ কৰ্ম। এইকেইটা কৰিলেহে আমাৰ ধৰ্ম উপাৰ্জন হ'ব। এইকেইটা কৰিবলৈ গুৰুজনে কৃষ্ণই আমাক আজ্ঞা দিছে। আৰু এই আজ্ঞা ভংগ কৰাজনকেই তেওঁ মহা খং উঠিছে, যমৰ তাৰ ওপৰত খং উঠিছে। কৃষ্ণৰ আজ্ঞা, কাৰণ মোৰ স্বামী যমৰাজাই কৈছে, এইজন মোৰ স্বামী কৃষ্ণ। যমৰাজাই কৃষ্ণৰ মোৰ আজ্ঞা স্বামী, কৃষ্ণৰ আজ্ঞা যি ভংগ কৰিছে সেইজন মোৰ আলহী হ'ব, তেওঁহে যাতনাৰ ভোগ্য হ'ব বুলি এই পদে আমাক আগবঢ়াইছে কৃষ্ণ। অপৰবিত পৰ পুত্ৰ ভাজা যেতো হৰ, অন্তকালে আহি দূতে পাশে বান্ধি ধৰো, মহাভয় দেখাই তৰ্জি গৰ্জি দণ্ডে তাৰো, বলে নিয়াত আমি চন ৰকে তাক পাৰো, অদূতৰ মূৰ্তিক দেখি কম্পই সৰ্বগাঁও, সুদায়ে তৃষ্ণায়ে আতি কৰো ইয়াৰ তৰাও, মহাপীড়া পাই মূৰ্ছা যাই মন্দ ভাগি, মৰি মৰি যিয়ে দুনাই যাতনা কলাগি, যে পৰবিত্ত, পৰপুত্ৰ, পৰভাৰ্যা হৰে, পৰবিত্ত পৰৰ ধন কিবা এটা চালনা কৰি গলে আনিব নোৱাৰিলো, চুৰ কৰি আনিব নোৱাৰিলো, কিবা এটা চালনা কৰি পইচাটো ললে, লৈ পেলাই সেই পইচাখিনি মোৰ জন্ম হ'ল আৰু তেওঁক সময়মতে ঘূৰাই নিদিলে বা নিদিও বুলিয়ে তেওঁ সেইটো আত্মসাৎ কৰিলে, সেইটো এটা পাপলৈ আহিলে। পৰপুত্ৰ অপহৰণ কৰি পেলাই ধন অৰ্জন কৰিছে, পৰপুত্ৰ মুখ কৰি পেলাই আত্মসাৎ বৰ বিভিন্ন কৰি লৈছে। সেই ভাৰ্যা যিটো হৰে, তেওঁ এগৰাকী ভাৰ্যা আছে, আকৌ পৰভাৰ্যাজনী হৰণ কৰে মোহত পৰি পেলাই। এইবিলাক হ'ল কাম ক্ৰোধ লোভ মোহৰ এটা পৰিণতি। অন্তকালে সিও দূতে তাক শেষত সৰ্বশেষত সি সাৰি যাব নোৱাৰে। ক'ত সাৰিবহি? তাৰ বল বীৰ্য নাথাকে। এদিনাখন গৈ পেলাই সি গাহৰ দৰে লাষ্টত গৈ ঈশ্বৰক বিচাৰিব। সমস্ত বীৰ তাৰ গাত বল থাকোতেও, লগৰীয়া থাকোতেও কোনেও সহায় নকৰিলে, গৈ ঈশ্বৰে সহায় কৰিলে। কিন্তু এইখিনিত ক্ষেত্ৰত ঈশ্বৰে সহায় নকৰিব, কেৱল আহি পেলাই যমে তাক আলহী হিচাপে লৈ যাবহি। মহাভয় দেখাই তৰ্জি গৰ্জি দন্তে, ইমান এটা ভয়ংকৰ মূৰ্তি ধৰিব, যাক দেখিলে জীয়াই থাকোতে এনেকুৱা এখন নৰক আছে, যিখন দেখিলে হয়তো আমি ভয় খাই চিঞৰি উঠিব লাগিব। আমি তেনেকুৱা খিনিও নেদেখা নহয়, দেখিছো। এনেকুৱা পৃথিৱীত দেখিছো, ভাতখিনি বাহিৰৰ পৰা
খিৰিকীখন খুলিহে দিবলগীয়া হৈছিল, লগে লগে খিৰিকী গোন্ধ ওলাইছিলে ভিতৰৰ পৰা। তেনে এটা অৱস্থালৈ মানুহ জীৱনত গৈছিলে। আৰু এনে এটা অৱস্থা আহিছে মানুহৰ জীৱনত দেখিছো যে নাম পাতিবলগীয়া হৈছিলে মৰিবৰ কাৰণে। মই সুধিছিলো তেতিয়া প্ৰভু ঈশ্বৰে বোলে পাঠেক বোলে নাম এষাৰ পাতি দিয়া আৰু তেখেতৰ যাবৰ কাৰণে। মই তেতিয়া কৈছিলো প্ৰভু ঈশ্বৰ বোলো মানুহ মৰিবলৈও নাম পাতিব লাগে নেকি? বোলে হয় হয়, মানুহ মৰিবলৈও নাম পাতিব লাগে। এয়া চব জীৱনৰ কিমান এই বিশ্ব এই ব্ৰহ্মাণ্ডতেই এইখিনি আমাক দেখুৱাই থৈ গৈছে। সেইকাৰণে আমি এই স্বচক্ষুৰে স্বজ্ঞানে আমি এই তত্ত্ব জ্ঞান লৈ আমি এই শাস্ত্ৰ সন্মতে আমি কৃষ্ণৰ আজ্ঞা আমি কেতিয়াও ভংগ নকৰি তেখেতৰ আজ্ঞা মতে আমি আগবাঢ়িবলৈ সমস্তজনেই আমি চেষ্টা কৰিব লাগে। এই সাধুসংগত থাকি নিশ্চয় মানৱ জীৱন হলে আমি নিশ্চয় অসাধ্যকো সাধ্য কৰিব পাৰিব। এয়া মাত্ৰ কেৱল কৃষ্ণৰ আৰু শ্ৰদ্ধা ভক্তি আমি দাস হ'ব, ঈশ্বৰৰ দাস হ'ব লাগিব, ভকতৰ দাস হ'ব লাগিব, গুৰুৰ দাস হ'ব লাগিব। আমি এই শ্ৰদ্ধা ভক্তিহে আমি নিশ্চয় এইখিনি গ্ৰহণ কৰিব পাৰিম। কৃষ্ণ দুটৰ মূৰ্তিক দেখি কম্বৈ সৰ্ব গাও, ক্ষুদ্ৰায় তৃষ্ণায় আতি কৰে আঁতৰাও। যিটো ক্ষুদ্ৰা তৃষ্ণা সেই সময়ত তাত নি পেলাই সেই স্থূল দেহক যেতিয়া শাস্তি কৰিব, তাত পিয়াহ ভোকত আঁতৰাও কৰিব, খাবলৈ নিদিয়ে। মহাপীড়া পাই মূৰ্ছা যায় মন্দমতি, আৰু মহাপীড়া কষ্ট পাই তাত মূৰ্ছা যাব, আৰু খাবলৈ নেপালেতো তাত জীৱই মৰিবই। মৰা নিচিনা অৱস্থা হ'ব। আকৌ মৰি মৰি উপজৰি যাতনা কপুঞ্জি, তাৰমানে আকৌ মৰিব, আকৌ জীৱ, এনেকুৱা এটা অৱস্থাত এটা আহে। মানে মৰিলে বুলি ভাবিব নাই, মৰা নাই, জীয়াই আছে, যন্ত্ৰণা খাই আছে। এই সূক্ষ্ম দেহ, সেইখিনি সূক্ষ্ম দেহত আমাক সেই শাস্তি ভোগ কৰাব। ভাইজা পুত এৰি ভুঞ্জয় যিটো অহংকাৰে, স্বামীক বঞ্চিয়া খাই যিটো দুস্তানাৰী। হাতে গলে বান্ধি বিছা মুতে মুখ ভৰে, ভয়ংকৰ ৰূপে দুটে দণ্ডে দুই কুধাৰি। যি মুখে খুৱাইলে খাইলে ক চৰাৱে হে গালে, ঘূৰয় অন্ধ তামিছত পেলাৱে নিধালে। গুৰ কটা গছ যেন পৰি থাকে আতি, শুৱয় অচেতন তাতে দুটে কৰে শাস্তি। যে আমি ভাজ্যা পুত্ৰ এৰি পেলাই, বহুতো মানুহ আছে পৃথিৱীত, নিজৰ ভাজ্যা আছে, পুত্ৰ আছে, আৰু এৰি পেলাই কি কৰে, সেই মই খাই লওঁ বুলি তেওঁ অকলেই খাই পেলাই সমস্তখিনি মানে ভাল বস্তু থাকিলে সেইখিনি খায়, আৰু তেওঁ মানে সেই সকললৈ নথৈ আৰু তেওঁ পেটটো আগে ভৰাই লয়। তেনেকুৱা আমি পাইছো পৃথিৱীত। আৰু সেইসকলক এনে এটা শাস্তি দিব, যিখন মুখে চুবাইছিলে সেই মুখতে গু মুঠ খাই তেওঁ মুখখন ভৰাই ৰাখিব। ভয়ংকৰ ৰূপে দমদূতে তাক শাস্তি কৰিব। যি মুখে খাইলে চুবাই সেই গালে চৰ দিব, আৰু ঘোৰ অন্ধকাৰ তামিছত পেলাই নিহাতে এখন অন্ধকাৰ তামিছত, মানে পোহৰ নাই তাত পেলাই থবগে নি পেলাই, আৰু গছ কটা মূৰাটোৰ দৰে সি তাতে থাকিব, আৰু শুৱে অচেতন তাতে দুটে কৰে শাস্তি। তেওঁ কেতিয়াবা চেতন আহিব, কেতিয়াবা অচেতন হ'ব। এই অন্ধকাৰত নি পেলাই তেওঁক শাস্তি প্ৰদান কৰিব। যিটো হে ৰাম, যিটো মন্দমতি আতি জগতকে মোহে, নিজ দেহ নিজ ভাইজা পুত তপুখে, সেহি পাপে ৰূঢ়বত নৰকে পৰে যাই, কুৰৰূপ পশু বেৰি মাংস চিন্দি খাই। যে যিটো মন্দমতি গোটেই জগতখনকে সি নিজৰ বুলি ভাবে, মোৰ হৈ যায় তাৰহে যেনিবা সকলো, বাকী সকলো কোনো নাই। এই সকলো মাত্ৰ কেৱল নিজৰ কাৰণে, যে এই বস্তুটো, এই কামটোৱে যে 10 জনৰ অনিষ্ট কৰিব, এই কামটোৱে যে আমাৰ ওচৰত থকা গৃহস্থৰ ঘৰক অনিষ্ট কৰিব, এই কামটোৱে যে সমাজৰ ক্ষতি সাধন কৰিব, এই কথালৈ চিন্তা নকৰে। কেৱল নিজৰ দেহ, নিজৰ পুত্ৰ, নিজৰ ভাইজা,
এইখিনি কাৰণে চিন্তা কৰি তেওঁ আগবাঢ়ি যাব। লোকৰ অনিষ্টৰ পৰা এটা কামো সমস্তজনক মানে দুখত পেলাব। বহুজনক দুখত পেলাই আছে আজি তেনেকুৱাখিনি কাৰণে। কিন্তু নিজৰখিনি নিজৰ বুলি ভাবে, বাকীখিনি যে নিজৰ নহয়, যে সমস্ত উপকাৰ হওক এই কথাটো চিন্তা নকৰে, সেই এটা পাপ কৰিব। আৰু সেই পাপত ৰৌৰৱ বুলি এখন নৰক আছে, সেই নৰকলৈ যাব। কুৰৰূপ পশু বেৰি মাংস চিন্দি খায়, এনেকুৱা এটা খঙাল পশু তাত হ'ব, আৰু তেওঁ মাংস চিন্দি ভাঙি তাত মানে সেই স্থূল দেশ মানে আক্ৰমণ চলাব। কৃষ্ণ যিটো মন্দমতি আতি একোৱে নুবুজো, ব্যৰ্থে পশু পক্ষী মাৰি উকুন্ত বে ভুঞ্জুই, মহাৰৌৰৱত পৰে নাহিকে নিস্তাৰ, ৰৰু পশুগণে বেৰি মাংস খাই গাৱ। এটা এনেকুৱা মূৰ্খ আছে পৃথিৱীত, পশু পক্ষীবিলাক মাৰি পেলাই কুকুন্দমে পৰিয়ালবৰ্গ বংশ পৰিয়াল এইবিলাক বিভিন্নজনে তাৰমানে মাৰি পেলাই তেওঁলোকক ভক্ষণ কৰি খায়। কিছুমানে পোহনীয়া পশু মাৰে, কিছুমানে উৰণীয়া পশু মাৰে, গছত থকা জীৱ জন্তুবিলাক বনত থকা এইবিলাক মাৰি যিসকলে ভক্ষণ কৰে। মহাৰৌৰৱত বুলি এখন নৰক আছে, আৰু সেয়াত তিনি ৰুৰু পশুগণ নামৰ এবিধ পশু আছে। এই পশুগণে তেওঁলোকৰ জীৱক মানে পৰকালত গৈ পেলাই সেই জীৱবিলাকক ভক্ষণ কৰিব, স্থূল দেহত গৈ আক্ৰমণ চলাব। যিটো জীয়া পশু পক্ষী ধৰি আনি ৰান্ধে বান্ধে, নাকাটা নামাৰা কৰি জীৱন্তে ৰান্ধে, ধৰি যমদূতে তাক মেঘ যে নগৰ্জে, কুম্ভী পাকত পত তেলত তাক ভাজে। যিটো জীয়া পক্ষী আনি পেলাই ধৰি বান্ধি পেলাই তাক মানে জীয়াই জীয়াই মানে ৰান্ধন কৰে, জীয়াই জীয়াই মানে তেওঁ সিজায়, আৰু কি কয় সেইসকলক মানে জমটোতে ধৰি পেলাই গৰ্জি গৰ্জি ধৰি পেলাই কুম্ভপাক বুলি এখন নৰক আছে, তাত গৈ সেই জীৱটোক নি সেই স্থূল দেহটোক ভাজন দিবগে। পৰময় ধৰ্ম যিটো কৰো বৰ্মবধ, কালহুতে পৰি শুৱৈ হৰে ৰদ গধ, অযুত যোজন মান মন্দ লয়াকাৰ, তপত তামৰ খোলা দেখি চমৎকাৰ। ব্ৰহ্মবধীসকলক জীৱবধ কৰা সকলক কি কৈছে, এই কালহুত বুলি এখন কালহুত পৰি শুৱৈ শৰীৰৰ দগত, তেওঁ কালহত বুলি এখন নৰক আছে, সেই নগত পৰি শৰীৰটো দগত হব, আৰু অযুত যোজনৰ মান কণ্ডল ওপৰলৈ লৈ যাব। অযুত যোজন মানে ওখৰলৈ বহুত ওপৰলৈ নি পেলাই তপত তামৰ খোলা, মানে তপত এখন তামৰ খোলা আছে, তাত গৰম কৰি থব, আৰু যিখন দেখি চমৎকাৰ বুলি কৈছে, দেখি ভয় লগা। তলতয় গণি ওপৰত সূৰ্য তাপ, তাতে পৰি পুৰে ব্ৰহ্মবধি মহাপাপ, উঠে পৰি শুৱৈ কতো ত্ৰাহ তেলৰে, ক্ষুধায়ে তৃষ্ণায়ে দেহা মূৰ্ছা গয়া পৰে। তলত অগ্নি থাকিব সেই খোলাখনত, ওপৰত সূৰ্যৰ তাপ থাকিব, তাতে পৰি ব্ৰহ্মবধি এই ব্ৰহ্মবৰ্জন তাত মানে তাক নি পেলাবগৈ, আৰু তাত কি কৰিব, তাত পুৰে, তাৰমানে সেই ব্ৰহ্মবধি তাত পুৰিব, তাত সিজাব, তাক উতৰাই বগাই মানে ৰুটি পুৰাওঁতে। উঠে পৰি শুৱৈ কতো ত্ৰাহতে লৰে, তেওঁ মানে উঠি কেতিয়াবা লৰিবলৈ বিচাৰিব, ত্ৰাহত চিঞৰিব, ক্ষুদ্ৰায় তৃষ্ণাৰে তাৰ দেহা মূৰ্ছা যাব, ক্ষুদ্ৰায় তৃষ্ণাৰে তাৰ দেহা মূৰ্ছা যাব। কৃষ্ণ কৃষ্ণ। হে ৰাম 28 কোটি হাজাৰ বছৰ, 28,000 বছৰ
তাতে পুৰৈ ঐ তাতে ব্ৰহ্মবধ সিটো পুৰুষ কছাৰুই ভুঞ্জিয়া যাতনা জীৱে পাতে কতৰুই এই জন্মান্তৰে আহি ক্ষয় ৰোগী আমৰুই 28 কোটি হাজাৰ বছৰ তাতে পুৰি 28 কোটি বছৰ সেইখন থালতে তাত পুৰি থাকিব। জীৱটো মৃত্যু নাই, জীৱটো থাকিবই জীয়াই, পুৰি থাকিব। তেৱে ব্ৰহ্মব সিটো পুৰুষ কছাৰুই। তাৰপিছত সেই জীৱটোক তাৰ পৰা এৰি দিব। তাৰ পৰা ভুঞ্জিয়া যাতনা জীৱে পতে কতৰুই এই ভুঞ্জাই যাতনা ধৰি পেলাই পাপ পিনি শেষ হৈ তাৰ পৰা জমান্তৰে আহি ক্ষয় ৰোগী হৈ মৰুই। তাৰপিছত সি সেইখিনি পাপ শেষ কৰি তাৰপিছত আকৌ জন্ম ল'বহি। জন্ম হৈ পেলাই মানুহ জন্ম পাব। তেতিয়া কি হব তাৰ? ক্ষয় ৰোগটোক আমাৰ হিচাপ মতে এইটো যক্ষ্মা ৰোগ বুলি কয়। এই যক্ষ্মা ৰোগ বুলি কয় ক্ষয় ৰোগটোক। এইটো আমাৰ সাধাৰণতে অসমীয়া ভাষাত এইটো কেঞ্চাৰ ৰোগ বুলিও এইটো কেঞ্চাৰ ৰোগ বুলিও কয় বুলি আমি ভাবো। কেঞ্চাৰ ৰোগে হয় এইটো আভ্যন্তৰীণ অৰ্থমতে। এইবিলাক পৃথিৱীত সেই ৰোগী হৈ পেলাই তেওঁ জন্ম